নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ মৰম চেনেহবোৰ বিচাৰি। গুৰুজনাৰ জীৱন লীলাৰ সম্বন্ধে কৈ যোৱা ব্যাখ্যাসমূহৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা ক'বলৈ ওলাইছোঁ। মই আকাশী গংগাৰ বিষয়ে আপোনালোকক কৈ আছিলোঁ। যেতিয়া টেম্বুৱানীত পানীৰ অভাৱ হয়, অৰ্থাৎ বৰ্তমান বা সেই সময়ত টেম্বুৱানী বান্ধ নামে জনাজাত আছিল। ভূঞাসকলে আলোচনা কৰি বিপদৰ পৰা মুক্তি বিচাৰি গুৰুজনাৰ ওচৰ চাপিছিল। আৰু এই কথা শুনি শংকৰদেৱে ক'লে যে সকলোৱে উপবাসে থাকি বৰ মাগিলে ভগৱান সন্তুষ্ট হৈ সেইদিনা ৰাতিটোৰ ভাগতেই জল লভিব পৰা যাব। এই কথাত ভক্তসকলে হৰিধ্বনি কৰি উপবাসে থাকি ৰাতি শয়ন কৰিলে। শংকৰদেৱে ৰাতি উঠি গৈ হৰিৰে মাটিত চিন দিওঁতেই ধনুৰ আকৃতি হৈ ঠাইখন জিলিকি উঠিল। এই কাম বলৰাম আৰু সৰ্বজয়ে মনে মনে চাই আছিল। তেনেতে আকাশৰ পৰা চিকমিকাই গিৰিহ কৰি গুৰুৱে চিন দিয়া ঠাইত জল পৰিলহি। জল পৰিলহি ভয়ংকৰ শব্দ কৰি। শব্দ শুনি সাৰ পাই সকলো আচৰিত হৈছিল। লৰালৰিকৈ বুঢ়াখা উঠি শংকৰ গুৰু ওচৰলৈ গ'ল আৰু দেখে তেওঁ ঘৰত নাই। চাৰিদণ্ড ৰাতি থাকোঁতে হাতত লোটা লৈ শংকৰদেৱে ভক্তসকলক উঠাই ক'লে যে ব্ৰহ্মপুত্ৰই দয়া কৰি কুণ্ড খান্দি দিলে। এইদৰে কৈ লোকক ভান্দিবলৈ চাওঁতে বলৰাম আৰু সৰ্বজয়ে শংকৰদেৱৰ ঐশ্বৰিক কৰ্মখিনি দেখাৰ কথা সকলোকে ক'লে। শংকৰদেৱৰ অপাৰ মহিমাৰ কথা আলোচনা হ'ল। পানী দেখি সকলো ভক্তই আনন্দত হৰিধ্বনি কৰিলে। বুঢ়াখাই জানত কিবা এটা পৰাৰ শব্দত তেওঁ বাগৰি পৰা বুলি কোৱাত শংকৰদেৱে পানীত পদ্মহে পৰিছে বুলি কয়। সকলোৱে গৈ ভালদৰে চাই দেখিলে যে পদ্ম ফুল গজি আছে। তেতিয়াৰ পৰা ভক্তসকলে সেই আকাশী গংগাত জল পান কৰা সৌভাগ্য লাভ কৰিলে। শংকৰদেৱে বৰ প্ৰাৰ্থী কৰি সেই মনোহৰ তীৰ্থস্থান পালে আৰু সেই সাধু সন্ত ভক্তসকলে তাক বৰদোৱা বুলি কয়। এই বৰদোৱাতেই এসময়ত যেতিয়া অশ্বিনী কুমাৰে স্বৰ্গৰ ৰজা ইন্দ্ৰ ৰজাই পতা যজ্ঞত ভাগ পোৱা নাছিল, তেতিয়া তেওঁলোক মৰ্ত্যলৈ নামি আহি শ্ৰৱণ ঋষিৰ অস্থিসম দেহাটো সেই বটবৃক্ষৰ তলত, যিজোপা বটবৃক্ষৰ তলত ভগৱন্তই বৰাহৰূপী ভগৱন্তই লেটি লওঁতে দ হৈছিল, সেই ঠাইতেই সঞ্জীৱনী হ্ৰদ সৃষ্টি কৰি ৭ সাগৰ ১৩ নদীৰ পানী একত্ৰিত কৰি শ্ৰৱণৰ অস্থিসম দেহাটোলৈ ডুব মৰাত মহা সুবিধৰ ৰূপত ঋষি হ্ৰদৰ পৰা অশ্বিনী কুমাৰৰ সৈতে ওলাই আহিল, পূৰ্ণ যৌৱন লৈ ওলাই আহিল। বৰ্তমান এইখন আকাশী গংগাৰ বুকুতেই দাপৰৰ সেই বটবৃক্ষৰূপী আৰু সঞ্জীৱনী হ্ৰদটো আছিল। যেতিয়া কৃষ্ণই কুণ্ডিলৰ পৰা ৰুক্মিণীক হৰণ কৰি আনিছিল, তেতিয়া সেই বৃহৎ বটবৃক্ষজোপাতেই ধেনুখন থৈ তাৰ তলত জিৰণি লৈছিল। শাস্ত্ৰত কৈছে, ৰণে যিনি ৰুক্মিণীক লৈয়া নিজ সংগে, ৰথত দ্বাৰকা চলে কৃষ্ণ মহাৰংগে। পথত দেখিলা ইটো ভূমি মনোহৰ, পৰিশান্ত জনপক্ষে আছে বৃক্ষবৰ। নিকটৰে তৰংগিনী জল তলমল,
বলয় শীতল বায়ু অতিকে নিৰ্মল। ক্ষেত্ৰ দেখি ৰুক্মিণীৰ আনন্দিত মন। স্বামীক সম্বুধি দেৱী বোলয় অৱচন। মন মোৰ হৰিয়ানী হে কৃষ্ণ স্বামী। মনোহৰ বৃক্ষ জুপি লগে তৃণভূমি। তল বল জল ধীৰে বয় তৰংগিনী। ধৰাত তুলনা নাই স্বৰ্গ সেৰিজনী। ৰণ কৰি তুমি প্ৰভু হৈয়া আছা শান্ত। খানিক বিশ্ৰাম লৈয়া দেহা কৰা শান্ত। পিয়াৰ বচনে মনে আনন্দ মিলিল। আকাশত ধনতেৰত ভূমি পৰশিল। বটবৃক্ষ জুপি তলে দুয়ো চলি যায়। অতি অনুপম থান কহয় যদুৰায়। খানিক বিশ্ৰাম লৈবা দুয়ো সেহি থানে। তাম্বুল মুখত লৈবে দেৱী মনে গুণে। স্বামীক অৰ্পিয়া পিছে আপুনি ধৰিল। হেনকালে তেমি গয়া জলত পৰিল। টেম্বুৱনী বন্ধে গাম ইতিহাসে ৰৈল। কালৰ প্ৰমাদেৱত শিকানে ডুবিল। তত্ত্বদ্ৰৱা গাম ভৈল জগতে বিদিত। থানৰ মহিমা কহি লোককৃতকৃত। বটবৃক্ষজোপাৰ তলত জিৰণি লওঁতে শ্ৰীকৃষ্ণই ধনুখন বৃক্ষত আওজাই ৰাখিছিল। কিন্তু যেতিয়া ৰুক্মিণীৰ হাতৰ পৰা জানত পৰা টেমিটো আনিবলৈ যায় তেতিয়া কৃষ্ণৰ হাতত লাগি ধনুখন পৰি গৈছিল আৰু এটা ধনুভৰীয়া সাজ বহি ৰৈছিল। এই বটবৃক্ষ আৰু সঞ্জীৱনী হ্ৰদৰ কাষেৰেই বৈ গৈছিল ব্ৰহ্মপুত্ৰৰ এটা উপনৈ। শ্ৰীকৃষ্ণ ৰুক্মিণীয়ে মনোহৰ দৃশ্য উপভোগ কৰি কিছু সময় জিৰণি লৈ তামোল খাবলৈ ৰুক্মিণী দেৱীয়ে চিনৰ তুমিটো উলিয়াই লওঁতে খুটিটোত পৰি গ'ল আৰু টেমি পৰাৰ বাবে সেই খুটিটোৰ নাম তেতিয়াৰ পৰাই টেম্বুৱানী বন হ'ল। টেম্বুৱানী বন্ধেৰে আহা পানীয়ে সঘনাই ৰাইজৰ খেতিপথাৰ নষ্ট কৰিবলৈ ধৰিলে। গতিকে পানী অহাটো বন্ধ কৰা হ'ল। বহুদিনৰ পিছত বিশুদ্ধ পানীৰ অনাটন ঘটিল। সেই প্ৰভুৰ ইচ্ছা হৰিনাম কীৰ্তন কৰি কৃষ্ণৰ চৰণত প্ৰাৰ্থনা কৰা হওক। গুৰুজনাৰ অভয় প্ৰদানেৰে ভক্তসকলে কীৰ্তনৰ প্ৰস্তুতি চলালে। কথা গুৰু চৈতমতে পূৰ্বত থকা বৰপতা বিলৰ পানী খাই ভক্তসকলে পিছত অটব্য হাবি জংঘলত গড় ভালুকৰ ভয়ত নিশা যাব নোৱাৰা হ'ল। ইয়াত বটদ্ৰৱাত থকা বৰপেটা বিলৰ কথা কোৱা হৈছে। সেই গুৰুজনাই সকলো ভক্ত বৈষ্ণৱক গোট খুৱাই দিনে নিশাই নাম পাতিবলৈ ক'লে। এনেদৰে নাম কীৰ্তন কৰি থকাৰ মাজতেই মাজনিশা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেই ঠাইলৈ অৰ্থাৎ বটবৃক্ষ আৰু হ্ৰদৰ কিনাৰলৈ গৈ বৃদ্ধাংগুষ্ঠে ধেনুৱে কাৰ কৰি ঊৰ্ধ্ব হস্তে কৰি গোহানি মাৰিলে। গিৰ গিৰ শব্দ কৰি আকাশৰ পৰা আকাশৰ পবিত্ৰতা পৃথিৱীলৈ নামি আহিল। লগে লগে বটবৃক্ষ দবি তললৈ সোমাই গ'ল। সেইকাৰণে বটদ্ৰৱা নাম ইতিহাসত জিলিকি ৰ'ল। বটবৃক্ষ দাবি যোৱাৰ বাবে আলি পুখুৰী নাম পৰিৱৰ্তন হৈ বটদ্ৰৱা হ'ল। বটবৃক্ষ দবকালে বটদ্ৰৱা ভৈলা। এতিয়াও আকাশীগংগাত পৰি ৰোৱা কাঠৰ টুকুৰাটো বহুতে সেই বটবৃক্ষজোপাৰ ডাল বুলি ক'ব খোজে। আৰু আকাশীগংগা ধেনুভৰীয়া হোৱাৰ কাৰণ শ্ৰীকৃষ্ণৰ ধেনুৰ সাজৰ পৰা ধেনুভৰীয়া হ'ল বুলি কয়। বটবৃক্ষজোপা কলৈ গ'ল ধৰিব নোৱাৰি গুৰুক সকলোৱে সুধিলে। তেহে গুৰু শংকৰে সকলোকে বুজাই দিয়ে। বটদ্ৰৱাবাসীৰ লগতে সকলো ভক্ত বৈষ্ণৱে
মানে এই আকাশী গংগা দেখি আনন্দিত হৈ পৰিছিল। এনে অলৌকিক ঘটনা বিশ্বত বিৰল। কথিত আছে সেই সময়ত গংগাৰ জল ধকধকৈ বগা আছিল। কাৰোবাৰ কিবা উৎসৱ পাৰ্বণ বা বিয়া বাৰু পাতিলে আগদিনা গায়ন বায়নে গৈ গংগা মাক গুৱা পাণ এভাগি উচৰ্গা কৰি আগবঢ়াই দিলে সোণৰ শৰাই আৰু সোণৰ কল একাশীৰে পাৰত তুলি থয়। পিছদিনা গাই বাই সেইভাগ আনি থাপনাত ৰাখি শুভ কাৰ্য সম্পন্ন কৰি আগৰ দৰে নি গংগা মাক চঞ্জাই দিয়া হয়। এই আকাশী গংগাৰ পাৰত বহিয়ে গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গৰুড় পুৰাণৰ পৰা ভক্তি প্ৰদীপ শাস্ত্ৰভাগ ৰচনা কৰিছিল। ইয়াৰ তীৰতে বহি ৰুক্মিণী হৰণ নাটভাগো ৰচনা কৰিছিল। পিছৰ পৰ্যায়লৈ যোৱাৰ আগে আগে মই আপোনাসৱক মাধৱদেৱ পুৰুষৰ এফাকি অমৃত বাণী শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত লিখিছে, মাধৱে বুলন্ত মোক কৃষ্ণ 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 বুলি সদায় সুমৰে যিটো জনে জলহন্তে যেন পদ্ম নৰকৰ পৰা তাক আপুনি উদ্ধাৰো ৰংগ মনে। অৰ্থাৎ ভগৱন্তে কৈছে জলৰ পৰা যিদৰে মহাযত্নৰে পদ্মফুল ছিঙি আনি মানুহে আদৰ কৰি লয়, ঠিক তেনেদৰে কৃষ্ণ কৃষ্ণ বুলি যিজনে মোক সদায় সুমৰে সেইজনক বিষয় বাসনা মহাপাপ নৰকৰ পদ্মফুলৰ দৰে উদ্ধাৰ কৰি লয়। অৰ্থাৎ কৃষ্ণ নাম লওঁতাজনক কৃষ্ণই উদ্ধাৰ কৰে। নমস্কাৰ। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।